স্বাধীনতাৰ ৭৭ বছৰৰ পিছতো উন্নয়নৰ মুখ দেখা নাই বৰপেটা জিলাৰ ৪৬ নিচুকা গাঁও পঞ্চায়তৰ অন্তৰ্গত নিচুকা গাঁওবাসীয়ে। পঞ্চায়তৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ অসম চৰকাৰ। প্ৰকৃতাৰ্থত কিমান উন্নয়নমূলক কাম কাজ কৰিছে ৰাজ্যৰ পঞ্চায়তসমূহে? বিগত ৫ বছৰে পঞ্চায়ত প্ৰতিনিধিয়ে কিমান উন্নয়ন কৰিছে ৰাইজৰ? বৰপেটা জিলাৰ ৪৬ নং নিচুকা গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলৰ ওপৰত ক্ষোভ প্ৰকাশ নিচুকা গাঁওবাসীৰ। স্বাধীনতাৰ ৭৭ বছৰ পিছতো কোনো উন্নয়নৰ মুখ নেদেখিলে বৰপেটা জিলাৰ গোবৰ্ধনা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৬ নং নিচুকা গাঁও পঞ্চায়তৰ অন্তৰ্গত নিচুকা গাঁৱৰ ৰাইজে। চৰকাৰী আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰাত ব্যৰ্থ নিচুকা গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকল। চৰকাৰী আঁচনিসমূহৰ উপৰিও চৰকাৰী সা সুবিধাৰ লাভৰ পৰা বঞ্চিত গাঁওখনৰ বহু সংখ্যক লোক। গাঁওখনৰ দশক দশক ধৰি বাটপথৰ জৰাজীৰ্ণ অৱস্থা, চৰকাৰী উন্নয়নমূলক আঁচনিৰ কাম কাজৰ নহল সম্পূৰ্ণ। গাঁৱৰ দুখীয়া বহু লোকে পঞ্চায়ত প্ৰতিনিধিৰ হেমাহি আৰু গুৰুত্বহীনতাৰ বাবে চৰকাৰী আঁচনিৰ পৰা বাদ অভিযোগ গাঁওবাসীৰ। পঞ্চায়ত প্ৰতিনিধিৰ ওপৰত গাঁওবাসীয়ে ক্ষোভ উজাৰিছে সংবাদ মাধ্যমৰ আগত। বৰপেটা ৰোডৰ পৰা পূৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আপোনালোকৰ এই অঞ্চলত কেনেকুৱা ধৰণৰ উন্নয়ন দেখিছে? আমাৰ ইয়াত কোনো ধৰণৰ উন্নয়ন হোৱা নাই। উন্নয়নৰ নামত সিহঁতে ব্যৰ্থ ডাকডোল বজাইছে, কোনো কাম কাজ কৰা নাই। মাত্ৰ সিহঁতে ইলেকশ্যনৰ সময়ত আহে, ইলেকশ্যনৰ সময়ত আহি বিভিন্ন প্ৰকাৰে অজুহাত দেখুৱাই সিহঁতে ভোটকেইটা লৈ তাৰপিছত কোনো ধৰণৰ কাম কাজ নকৰে। বিগত ৫ বছৰ কোন আছিল সভাপতি নিচুকা গাঁও পঞ্চায়তৰ? আনোৱাৰ মণ্ডল আছিলে। তেখেতে সভাপতি হোৱাৰ পিছত তেখেতৰ বিভিন্ন ক্ষেত্ৰত একচুৱেলি ডেভেলপমেণ্ট কৰিব লাগিছিল, তেখেতে কৰা নাই। এইটো ১ নম্বৰ ৱাৰ্ড পৰে। ৱাৰ্ড কমিশ্যনাৰ ৰমেন বুলি কয়, মেম্বাৰ আছিলে। আচলতে চৰকাৰী আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ হৈছে বা সঠিকভাৱে ৰূপায়ণ হোৱা নাই। অৰুণোদয়ৰ ক্ষেত্ৰত কওক, অৰুণোদয়বিলাক যিবিলাক পাব লাগিছিলে তেখেতসকলে পোৱা নাই। বৃদ্ধ বা মহিলা জ্যেষ্ঠসকল পাব লাগিছিল, তেখেতসকলে পোৱা নাই। বা গৰীব মানুহখিনি পাব লাগিছিল, ধনী যিকেইজনে পাইছে অলপ চলপ পাৰ্চিয়েলিটি হৈছে। বিশুদ্ধ খোৱা পানীতো হোৱাই নাই। বিগত মাত্ৰ পাইপখিনি ইয়াত গাড়িছে, বাকীতো মানুহ এতিয়ালৈকে পানী নাই, কোনো পানী পোৱা নাই। পঞ্চায়তৰ ফালৰ পৰা আমাৰ গাঁৱত কোনো ধৰণৰ ডেভেলপমেণ্ট হোৱা নাই। পাৰ্চনেলি ২-৪জনে আপোনাৰ বৃদ্ধ পেঞ্চন ২-৪জনে পাইছে। প্ৰতিনিধিসকল আহে নাই? প্ৰতিনিধি সভাপতিটো মোৰ দৃষ্টিত আজিৰ ডেটলৈকে বিগত ৫ বছৰে মই পঞ্চায়তৰ সভাপতিজন আমাৰ গাঁৱত কেতিয়াও দেখা নাই, বা আমাকো কেতিয়াবা মাথা নাই। কৃষকসকলে কিবা আঁচনি লাভ কৰিছে নে? PM কিষাণ ৰেয়াৰ যিখিনি পাইছে নিজাববীয়াকৈ হয়তো এগ্ৰিকালচাৰ অফিচাৰৰ লগত যোগাযোগ কৰি সিহঁতে নিজাববীয়াকৈ পঞ্চায়তে কোনো সুবিধা দিয়া নাই। আগন্তুক নিৰ্বাচনত আপোনালোকৰ কেনেকুৱা ভূমিকা হ'ব? আগন্তুক নিৰ্বাচনত আমি ভাবিছোঁ যে যোনে হওক, যিহেতুকে এইবাৰ কোনো প্ৰতীক নাথাকিব, কোনো দল নাথাকিব, হয়তো যদি গাঁওবাসীয়ে ভাবে যে এই গাঁওখনৰ পৰা বিগত ৫০ বছৰে উন্নয়ন হোৱা নাই, যদি এইবাৰ ভাবে যে এজন ভাল মানুহক প্ৰতিনিধি বনাই গাঁৱৰ উন্নয়ন কৰিম, এলেকাৰ উন্নয়ন কৰিম, গাঁৱৰ মানুহখিনিয়েই কৰিব লাগিব। আমাৰ অঞ্চলত পঞ্চায়তে এই ৰাস্তাটো আপুনি চাই আছে, এই ৰাস্তাটোত এক সাজি মাটিও দিয়া নাই, এক পাচি মাটিও দিব লাগে, সেইটো দিয়া নাই। আমি ৰাইজে কি কৰোঁ, এই যেতিয়া বৰষুণ আহে তেতিয়া আমাৰ নিজৰ পইচা দি এই ৰাস্তা বান্ধো। আমাৰ MLA কিমানবাৰ মেমৰেণ্ডাম দিছোঁ ৰাস্তাটো লৈ, একো কাম কৰা নাই। মাত্ৰ কৈ থাকে এই অহা ফেজত হ'ব, অহা ফেজত হ'ব। ফেজ কোৱাতে কোৱাতে আমাৰ কাৰ্যকাল শেষ হৈ যায় আছে। আমাৰ জনপ্ৰতিনিধিৰ মাজত আমাৰ গাঁৱত এটা কাউন্সিলাৰ আছে, কাউন্সিলাৰৰ হাজেৰা খাতুন, আৰু আমাৰ পঞ্চায়ত প্ৰেচিডেণ্ট আছিল আনোৱাৰ মণ্ডল, সিও একো কাম নকৰলাক। আমাৰ মেম্বাৰটো জীৱনত অহাই নাই। তাৰমানে আমাৰ গাঁৱটোত একবাৰে অনুন্নত জেগা, ৰাস্তা দি এটা গাড়ীটো যাবই নোৱাৰে। কোনো এটা এম্বুলেঞ্চ আহিবলৈ হ'লে সেই আমাৰ চকত লৈ যাব লাগে। ৰাস্তাটো জৰাজীৰ্ণ অৱস্থাই চাই আছে আপোনালোকে। চৰকাৰী আঁচনিৰ মাজত চাওকচোন, এই বৰ্তমান যিটো আপোনাৰ এই অৰুণোদয় হৈ আছে, এই আমাৰ মানে BJPৰ ২-৩জন মানুহক দিছে, এই চাই তাৰমানে টাউনৰ পৰা হেৰি লৈ আছে, মানে নাই সঠিকভাৱে ৰূপায়ণ হোৱা নাই।
অঁ এই কৃষকসকলৰ যি আঁচনি বা ঘৰৰ চৰকাৰী ঘৰ লাভ কৰিছে নে? চৰকাৰী ঘৰ যিসকলে মানে হেৰিত নাম আহিছিল তেওঁলোকে লাভ কৰিছে, নতুনকৈ আৰু পোৱা নাই। নতুনকৈ পোৱা নাই। ৰেচন কাৰ্ড আছে নে এইখিনি? ৰেচন কাৰ্ড চবৰ নাই, ৰেচন কাৰ্ড কিছুমানৰ আছে আৰু কিছুমান কাটি দি আছে, কিছুমানৰ 5জন ফেমিলি লাগে। চৰকাৰে কৈ আছে যে আমাৰ মানে হেৰি পৰিয়াল পৰিকল্পনাৰ কথা কৈ আছে, এতিয়া আৰু ৰেচন কাৰ্ড কাটি আছে 5জন পৰিয়াল লাগিব। 5জন পৰিয়াল ক'ত পাব? একজন মানুহে 2টা সন্তান হ'লে 4জন পৰিয়াল হয়, কিন্তু 5জন পৰিয়াল লাগে চৰকাৰৰ লাগে। ইফালে লাগে পৰিয়াল পৰিকল্পনা।